আপোনাৰ 3 বজা মানৰ পৰা আমাৰ মিলিক বস্তি যি টঙিয়া ভিলেজ আছে, আপোনালোকে দেখিছে এই টঙিয়া ভিলেজ যি গোটেইখিনি ৰিজাৰ্ভ আছে, দেখাব পাৰিব আপোনালোকে। এই ৰিজাৰ্ভত বিগত কিছুদিনৰ পৰা হাতীৰ জাকে কমেও 300-400 হাতীৰ জাক আহি আছে, কিন্তু আজি 2টা হাতীৰ জাক, এটা হাতীৰ সৰু বাচ্চা লগতে হাতীৰ মা তেখেতে ৰখি আছে। যে মানে এইটোৱে বুজিব পৰা যায় যে মানে বাচ্চাটো এৰি পেলাই হাতীত তেখেতে মাকে যাবই বিচৰা নাই, তেখেতে মানে হাতীৰ মা একদম জেগাতে ৰখি আছে। আৰু ফৰেষ্টৰ আপোনাৰ আহিছে, ফৰেষ্টে বহুত সময়ৰ পৰা তেখেতলোকে চেষ্টা কৰি আছে, কিন্তু এতিয়ালৈকে ওলাব পৰা নাই, কিন্তু প্ৰচেষ্টা চলি আছে। আৰু সেইটোৱে ক'ব বিচাৰিছোঁ যে এই আমাৰ ফৰেষ্ট বিভাগকো কৈছোঁ, তেখেতলোকে আমাৰ এই অঞ্চলত মানে যি হাতীৰ যি তাণ্ডৱ কৰি আছে, তাণ্ডৱৰ কাৰণে বহুত আমাৰ কৃষক ৰাইজৰ বহুত ক্ষতি হৈ আছে, বিগত বহুত দিনৰ পৰা ক্ষতি হৈ আছে। ইয়াতে ফৰেষ্টৰ যি কেম্প আছে, এই কেম্পত অলপমান পহৰাটো বঢ়াব লাগে, যিহেতু আমাৰ এইটো মিলিক বস্তি পঞ্চায়তৰ এইখন গাঁও আমাৰ টোটেলি খেতিৰ ওপৰতে ৰাইজ মানে আপোনাৰ ডিপেণ্ডেড হয়। সেইকাৰণে ইয়াত নহ'লে ৰাইজৰ বহুত সময়ত বহুত ধানৰ নষ্ট হৈ আছে। আপোনালোকে দেখিছে কিছুদিন আগত 100-150 হাতী আহিছে, গোটেই পথাৰত হাতী। এনেকৈ কৃষক ৰাইজৰ বহুত ক্ষতি হয়। মই ফৰেষ্ট বিভাগক অনুৰোধ জনাইছোঁ, আপোনালোকে এই অঞ্চলত অলপমান ভালদৰে পাহাৰা দিব লাগে, কাৰণ হাতীৰ জাক যে সোমাই আমাৰ কৃষক ৰাইজৰ যি ক্ষতি কৰে, এইটো বহুত মানে দুখ লগা কথা। আপোনালোকক অনুৰোধ জনাইছোঁ মই। ঘৰ ভাঙিছে সম্ভৱ, ভিতৰত এতিয়া যাব পৰা নাই। আপোনালোকে দেখিছে ভিতৰত হাতী এতিয়া তাতে আছে, তাত যাব পৰা নাই, এইকাৰণে চাব পৰা নাই। অলপ সময়ৰ পিছত আমি তালৈ যাম, গৈ পেলাই চাম যে কিমান ঘৰ ভাঙিছে, কি হৈছে। কিন্তু এনেকুৱা হ'ব নালাগে, ফৰেষ্টে অলপ ভালদৰে। হাতীটো দেখিছে, হাতীয়ে একদম মানুহ খেদি আছে, অলপ পাহাৰা ভালদৰে দিব লাগে। কাৰণ চাওক, এই হাতীৰ কাৰণে যদি আমাৰ মানুহৰ যদি কিবা ক্ষতি হৈ যায়, এইটো ইয়াতছে আৰু দুখজনক বস্তু আমাৰ কাৰণে নাথাকিব। বাচ্চা হাতীটো এতিয়াও গাঁততে আবদ্ধ হৈ আছে। ফৰেষ্ট বিভাগে তেওঁলোকে চেষ্টা চলাই আছে, হয়তো কিছু সময়ৰ ভিতৰত উদ্ধাৰ কৰিব পাৰিব। ধন্যবাদ।